অনুষ্ঠান নহয় আমাৰ অনুষ্ঠানৰ যিকোনো কাৰ্যকৰ্তা যিকোনো সদস্য আছে আপোনালোকে শান্তি অনুষ্ঠান ঘৰত অভ্যাস বজাই ৰাখি নিজৰ নিজৰ আসনবোৰ গ্ৰহণ কৰি থাকক থিয় নহ'ব শান্তিপূৰ্ণভাৱে বহি থাকক সচলৰ পৰা মই পৰিৱেশটো দেখাইছোঁ আৰু এই মুহূৰ্তত আৰক্ষী আৰু যি প্ৰতিবাদকাৰী আছে সেই প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হৈছে আৰু সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী এইসকল স্বাস্থ্য কৰ্মচাৰী আৰু তেওঁলোকৰ যি ন্যায্য প্ৰাপ্তিৰ দাবীত এনেধৰণে এতিয়া প্ৰতিবাদ কৰিছে আৰু তেওঁলোকে দিছপুৰলৈ ওলাই যাবলৈ বিচাৰিছে কিন্তু তেওঁলোকক আৰক্ষীৰ ফালৰ পৰা বাধা দিয়া হৈছে আৰু সেই বাধা নেওচি এনেদৰে এইসকল প্ৰতিবাদকাৰী ওলাই যাব বিচাৰিছে জনতা ভৱন অভিমুখে যাবলৈ বিচাৰিছে আৰু তেওঁলোকৰ যি আচলতে দাবী সেই দাবী ৰজাঘৰীয়াক তেওঁলোকে বুজাব বিচাৰিছে আৰু এনেধৰণে আমি দেখাইছোঁ সচলৰ পৰা পৰিৱেশটো ND24 দৰ্শকসকলক দেখাইছোঁ আৰু মোৰ সতীৰ্থ নীলোৎপল আছে নীলোৎপলে দেখাই গৈছে আৰু এইসকল প্ৰতিবাদকাৰীয়ে মুণ্ডন কৰি কিন্তু এই চৰকাৰক বুজাই দিব বিচাৰিছে যে আমাৰ যি দাবী সেয়া ন্যায্য দাবী আৰু সেই দাবী পূৰণ কৰিব লাগিব দীৰ্ঘ সময় ধৰি এইসকল স্বাস্থ্য কৰ্মচাৰী অস্থায়ী স্বাস্থ্য কৰ্মচাৰীসকলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে তেওঁলোকৰ যি মজুৰি সেই মজুৰি বৃদ্ধি কৰিব লাগে তাৰ সমান্তৰালভাৱে তেওঁলোকৰ যি চাকৰি নিয়মীয়াকৰণ কৰিব লাগে আৰু তাৰ বাবে এনেধৰণে এতিয়া প্ৰতিবাদ কৰিছে আৰু আৰক্ষী শীৰ্ষ আৰক্ষী বিষয়াসকল আছে আৰু এয়া আমি পৰিৱেশ দেখাইছোঁ ND24 দৰ্শকসকলক মোৰ সতীৰ্থ নীলোৎপলে দেখাই গৈছে আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ সৈতে তেওঁলোকে বাক বিতণ্ডাত লিপ্ত হৈছে তেওঁলোকৰ হতাহতিৰ সৃষ্টি হৈছে আৰু আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰিছে ND24 মই দৰ্শকসকলক মই পৰিৱেশ দেখাই গৈছোঁ আৰু তেওঁলোকে কিন্তু তেওঁলোকৰ যি দাবী সেই দাবী এনেধৰণে পূৰণ কৰিবৰ বাবে এয়া মই দেখাই গৈছোঁ পৰিৱেশটো আৰু সচলত এনেধৰণে এইসকল প্ৰতিবাদকাৰী আজি 3 দিন ধৰি এইসকল স্বাস্থ্য কৰ্মচাৰীয়ে এনেধৰণে প্ৰতিবাদ কৰি আছে আৰু আজি প্ৰতিবাদৰ চূড়ান্ত ৰূপ পাইছেগৈ আৰু এই চূড়ান্ত পৰ্যায়ত এনেধৰণে সচলৰ নিৰ্ধাৰিত ধৰ্ণাস্থলীৰ পৰা তেওঁলোকে ওলাই যাব বিচাৰিছে আৰু তেওঁলোকৰ যি দাবী তেওঁলোকৰ যি অভিযোগ তেওঁলোকৰ যি সমস্যা সেই সমস্যাসমূহ ৰজাঘৰীয়াক ক'বলৈ চেষ্টা কৰিছে কিন্তু তেওঁলোকক যাবলৈ দিয়া নাই জনতা ভৱন অভিমুখে তেওঁলোকে যাবলৈ ওলাইছে কিন্তু তেওঁলোকক আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা ওলাই যাবলৈ দিয়া নাই আৰু এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে অসম পুলিচ গো বেক অসম চৰকাৰ হাই অসম পুলিচ মুৰ্দাবাদ অসম পুলিচৰ কাম নাই অসম পুলিচৰ কাম নাই দুখীয়া স্বাস্থ্য মন্ত্ৰী গো বেক দুখীয়া গতিকে সচলৰ নিৰ্ধাৰিত ধৰ্ণাস্থলীৰ পৰা আমি ND24 দৰ্শকসকলক সেই পৰিৱেশটো দেখাই গৈছোঁ আৰু তেওঁলোকে এতিয়া জনতা ভৱন অভিমুখে ৰাওনা হ'বলৈ চেষ্টা কৰিছে আৰু এয়া দ্বিতীয়টো প্ৰচেষ্টা তেওঁলোকক প্ৰথমবাৰ যেতিয়া ওলাই যাবলৈ চেষ্টা কৰিছিলে আৰক্ষীৰ ফালৰ পৰা বাধা দিয়া হৈছিলে আৰু এয়া 2 নম্বৰটো চেষ্টা আৰু এনেধৰণে এতিয়া আৰক্ষীৰ ফালৰ পৰা বাধা দিয়া হৈছে কিন্তু তেওঁলোকৰ মই পুনৰ কৈছোঁ তেওঁলোকৰ মূল দুটা দাবী এটা দাবী হ'ল তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে তাৰ সমান্তৰালভাৱে তেওঁলোকৰ যি মজুৰি সেই মজুৰি 25,000 পৰা 28,000 টকালৈ বৃদ্ধি কৰিব লাগে গতিকে এই দাবীসমূহ চৰকাৰে এতিয়ালৈকে শুনা নাই গতিকে 26ৰ নিৰ্বাচন সমাগত গতিকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু মোৰ সতীৰ্থ নীলোৎপলে পৰিৱেশ দেখাই গৈছে গতিকে মই অকণমান প্ৰতিবাদকাৰীসকলৰ সৈতে অকণমান কথা পাতিবলৈ মই বিচাৰিম আৰু দেখাইছোঁ যে সচলৰ যিখন মূল গেট সেই গেটখন এতিয়া বন্ধ কৰি দিয়া হৈছে আৰু আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰিছে আৰক্ষীৰ ফালৰ পৰা ইয়াতে লক লগাই দিয়া হৈছে যাতে কোনো লোকে বাহিৰলৈ ওলাই যাব নোৱাৰে আৰু মোৰ সতীৰ্থ নীলোৎপলে দেখাই গৈছে কিন্তু তেওঁলোক উত্তেজিত হৈ পৰিছে আৰু তেওঁলোকৰ প্ৰতিবাদৰ চূড়ান্ত পৰ্যায় পাইছেগৈ আৰু এই মুহূৰ্তত মই ND24 দৰ্শকসকলক সচলৰ পৰা পৰিৱেশটো দেখাই গৈছোঁ আৰু মোৰ সতীৰ্থ নীলোৎপল আছে গতিকে মই অকণমান মন্তব্য ল'বলৈ চেষ্টা কৰিম তেওঁলোকৰ ওচৰলৈ অকণমান যাম কি
কি ক'ব চলিছে এই জয় চলিছে আজি এইখন আমি 3 তাৰিখৰ পৰা ইয়াতে আছো যিখন স্বাস্থ্য বিভাগত আমি নেকি ডেইলি 100 টকাত কাম কৰোঁ আজিকালি 100 টকাত কি পায় আপুনি ক'ব পাৰিব 100 টকাত কিবা পায় 100 টকাত এখন ঘৰ সংসাৰ চলে 100 টকাত যদি এখন ঘৰ সংসাৰ চলে মুখ্যমন্ত্ৰী আপুনি আমাক কওক তেতিয়াহ'লে আমি 100 টকাত চলাব পাৰিম কিন্তু ইমানখিনি মানুহ আছো আমি 3 দিনে পূজাত পৰি আছো ইয়াতে আমি খাইছো না শুইছো না কি কৰিছো ঘৰ সংসাৰ এৰি থৈ আহিছো সৰু সৰু বাচ্চা এৰি থৈ আহিছো কিহৰ কাৰণে আহিছো আমি নিজৰ পেটৰ কাৰণে আমাৰ ঘৰখনৰ কাৰণে এৰি থৈ আহিছো 100 টকাৰ বিনিময়ত মাত্ৰ 3000 টকা দৰমহা দিয়ে আজি 6 মাহ ধৰি যে স্বাস্থ্য সেৱা কৰি আহিছো আমাক আজিলৈকে 6 মাহৰ দৰমহা পোৱা নাই 100 টকাৰ ঘৰ এখন নচলে বুলি কৈছে আৰু তাৰ কাৰণে এনেধৰণে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে আজি 3 তাৰিখৰ পৰা ইয়াতে আমাৰ কাৰ্যসূচী চলি আছে আমি 1 কেজি দালিত 10 কেজি কৰি চাউল দি ভাত খাই আছো দিন ৰাতি না পানী পাওঁ না চাউল পাওঁ না চাহ পাওঁ চলি এৰি ঘৰ এৰি সকলোৱে ইয়াতে আছে মুখ্যমন্ত্ৰী মামা আৰু মামাৰ একো নাজানে আমাক কি কৰিব লাগে নাজানে আমি আজি 7 চনৰ পৰা কাম কৰি আছো নাজানে কি কৰা নাই আমাৰ যেতিয়া দাদা আছিল তেতিয়াইতো আমাক মামাই কাম দিছিল মামাই নাজানে আমাক কি কাম দিছিল কি আইন ওলাইছিল আমাক মেনেজমেণ্টে ৰাখি থৈ দিয়া নাই আমাক মেনেজমেণ্টে ঘৰত কাম কৰিব ৰাখি থৈ দিয়া নাই ৰাখি থৈ দিছে হস্পিটালে য'ত নেকি আপুনিয়ে ওলাইছিলে সেইবোৰ গতিকে প্ৰতিবাদ দিনৰ পৰা ডিউটি কৰি আছো ডিউটি নাই ইভিনিং ডিউটি আমাক 100 টকাতে কৰি আছে 100 টকাত কাৰণে আমাক এনেকুৱা কৰি আছে আমি খাব নালাগে আমাৰ হৃদয় বিয়া দৰাৰ কথা মামাই নুশুনে চৰকাৰে নুশুনে আমি চৰকাৰে স্থাপিত কৰিছিলো আমি ভোট দিছিলো আমি উত্তৰ কৰিছিলো আমাৰ মুখলৈ নাচাই আমাৰ ল'ৰা ছোৱালী কান্দে মা ডিউটিৰ পৰা আহিছে কি আনিছে কিন্তু বিনা বেতন আমি নাই দে কৰি আছো আমি লিখিত মৰ্মে কৰি আছো আপোনালোকে আজি ওলাই যাবলৈ বিচাৰিছিলে ইয়াৰ পৰা আজি আমাৰ ধৰ্ণা কাৰ্যসূচীৰ 4ৰ্থ দিন আমি ভাগৰি যোৱা নাই বুকত সাহস আছে বীৰ লাচিত और सेना तेज আছে और এই অসমত আমি খিলঞ্জীয়া ভূমিপুত্ৰ হৈ অসমৰ ৰাইজৰ সেৱাৰ অৰ্থে একোটা কৰ্মচাৰী হিচাপে একোটা সৈনিক হিচাপে আমি স্বাস্থ্য বিভাগত কাম কৰি আহিছিলোঁ আছে বাইদেউগৰাকীক দেখাইছোঁ বাইদেউৰ চকু পানী দেখিছোঁ গতিকে তেওঁলোকো আজি আচলতে ইয়াৰ পৰা নিৰ্ধাৰিত ধৰ্ণাস্থলীৰ পৰা ওলাই যাবলৈ বিচাৰিছিলে আৰু তেওঁলোকৰ আৰক্ষীৰ ফালৰ পৰা বাধা দিয়া হৈছে গতিকে বাইদেউৰ চকু পানী দেখিছোঁ আপোনালোকৰ দাবীসমূহ শুনিছোঁ হয় আমি ইয়াত 3 তাৰিখৰ পৰা কাৰ্যসূচী অংশগ্ৰহণ কৰি আছো আমাক মজুৰি লাগে আমাক মজুৰি লাগে আমাৰ নিজৰ প্ৰাপ্যটো লাগে আমি 1000 টকাত কোনো মানুহে চলিব নোৱাৰে আজি যিহে বজাৰত জুই চাই দাম 1000 টকাত কেতিয়া চলিব নোৱাৰে আপোনালোকক সকলোকে কৈছো চলিব পাৰে নে 1000 টকাত কিন্তু নোৱাৰে এই গতিকে 1000 টকা দিয়ে নেকি মাহে 1000 500 নতুবা কোনোবাই 3000 4000 লগে পায় আটাতকৈ আৰু বেছি কোনেও নেপায় গতিকে সেইটো কাৰণে আপোনালোকক সুধিছোঁ 100 টকা হাজিৰা 80 টকা হাজিৰা এনেকুৱা হ'ব পাৰে নেকি এনেকৈ দিছে আমাক গভৰ্ণমেণ্ট চৰকাৰে গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰক অনুৰোধ জনাইছোঁ গতিকে মই চচলৰ পৰা পৰিৱেশটো দেখালোঁ আৰু এইসকলে আজি প্ৰতিবাদকাৰী এনেধৰণে যি আচলতে চূড়ান্ত পৰ্যায় পাইছেগৈ প্ৰতিবাদৰ চূড়ান্ত পৰ্যায় পাইছেগৈ আৰু আৰক্ষীৰ সৈতে তেওঁলোকৰ হতাহতি সৃষ্টি হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ